বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। তেজৰ ৰং ৰঙা। এটা নতুন দিনৰ প্ৰাকখনত পূব আকাশৰ বুকুত দিবাকৰে এটি হেঙুলীয়া ৰ'দালিৰে ধৰাৰ সকলো জীৱ জন্তুক সুপ্ৰভাত জনাইছিল। পূব আকাশৰ পৰা প্ৰতিফলন হোৱা কোমল ৰ'দালিৰে ৰাতিপুৱাৰ আকাশখন ফৰকাল হৈ আছিল। আকাশত লেশমাত্ৰ মেঘ নাছিল। পুৱাৰ বেলিটোৱে বাধাপ্ৰাপ্ত নোহোৱাকৈ মুখত এমুকুৰা হাঁহি মাৰি গতানুগতিকভাৱে পৃথিৱীখনক পোহৰ বিলাইছিল। এটি সজীৱ ৰাতিপুৱাতে পৃথিৱীৰ জীৱ জন্তুবোৰে নিজ নিজ কৰ্তব্যলৈ ধাৱমান হৈছিল। ৰাতি সৰি পৰা নিয়ৰৰ টোপালবোৰ সূৰ্য দেৱতাৰ কোমল ৰ'দৰ প্ৰেমত পৰি ৰ'দালিৰ সৈতে আন এখন দেশলৈ গুচি গৈছিল। নিয়তিৰ কি যে খেলা। কিছু সময়ৰ পিছতে প্ৰাকৃতিক ওলোটা ফালে গতি কৰিলে। এচপৰা কলা মেঘে লাহে লাহে পৃথিৱীখনক ঢাকি পেলালে। পোহৰক খেদি এন্ধাৰে ৰাজত্ব চলালে। পুৱানে গধূলি ধৰিবলৈ অলপ টানেই হৈ পৰিছিল। মাজে মাজে অশুভ শক্তিস্বৰূপ বিজুলী, ঢেৰেকনি আৰু বৰষুণে গোটেই পৰিৱেশটো ভয়াৱহ কৰি পেলাইছিল। খন্তেকতে বৰুণ দেৱতাই পৃথিৱীৰ বুকুত এটুপ এটুপকৈ বৃষ্টি নমাইছিল। আজি ৰাতুলে তাৰ প্ৰেয়সীক কোৰ্ট মেৰেজ কৰিব। ৰাতিপুৱাতে ৰাতুলৰ সকলো বন্ধুৱে মিলি তাৰ লগত ডিব্ৰুগড় কোৰ্টলৈ ধাৱমান হ'ল। কোৰ্টত সকলোৰে মাজত তাৰ প্ৰেয়সী বনাৰসীৰ শিৰত সেন্দুৰৰ তুলিকাৰে এটি ফুট আঁকি মংগলসূত্ৰ পিন্ধাই পূজাৰীৰ পৰা আশীৰ্বাদ লৈ জীৱনৰ বিবাহপাশত বান খোৱাৰ প্ৰতিশ্ৰুতিৰে শপত খালে। হৈ গ'ল এখন বিয়া। বৰ্ণাশ্ৰী শইকীয়াক যুগ্ম জীৱনৰ সহধৰ্মিনী কৰি কোৰ্টৰ পৰা ওলাই আহিল ৰাতুল আৰু তাৰ বন্ধুবৰ্গ। ডিব্ৰুগড় চহৰৰ মাজত এখন দামী ৰেষ্টুৰেণ্টত পাৰ্টি চলিল। কোৰ্ট মেৰেজৰ সকলো কাম সম্পন্ন কৰি লগৰ বন্ধুবৰ্গক পাৰ্টি খুৱাই ৰাতুল ওলাই আহিল। বাহিৰলৈ ওলাই আহিয়ে ৰাতুলে তাৰ মৰমৰ বায়েক মেঘালীক ফোন লগালে। কি মোক আগতেই নক'লি কিয়? কি বুলি ক'ম, সাহসেই গোটাব নোৱাৰিলোঁ। 3 মাহৰ আগতে তোৰ ওচৰৰ পৰাই আহিলোঁগৈ। তই মোক তাইৰ কথাহে কৈছিলি, কিন্তু এবাৰো লগ ধৰি মোক নেদেখুৱালিও। বায়েৰৰ প্ৰতি তোৰ কিমান মৰম বুজিলোঁ। কমচে কম এবাৰতো লগ কৰাই দে। মোক ক'বলৈ দে বা। তোক সেইদিনা লগ কৰাই দিম বুলি ভাবিছিলোঁ, কিন্তু জানাই দেখোন কামৰ ব্যস্ততা, চৰকাৰী কাম, ওপৰৰ পৰা আদেশ আহিছে অফিচলৈ সোনকালে যাব লাগে। ভাবিছিলোঁ বেলেগ এদিন দেখাম, আৰু তুমিওতো বেছিদিন নাথাকিলাই। মাত্ৰ 3 দিন থাকিয়ে গুচি গ'লা। তুমি নিজেই জানা অফিচৰ কামবোৰ কেনেকুৱা। আৰু ভাগ্য ভাল, ভগৱানে মোৰ প্ৰেয়সীজনীক তোক নেদেখুৱালে। দেখা হ'লে পোনচাতে নাকচ কৰিলাহেঁতেন। এনেকুৱাই নে? তই কিয় তেনেহ'লে বিয়া কৰালি? ৰবি খং চং নকৰিবিচোন। ভাল বুজিছ, তহঁতক সেইটোহে লাগে, কেৱল গাৰ ৰংটোহে একেবাৰে ক'লা মলা। কিন্তু মোৰ তেজৰ নিচিনা তাইৰ দেহতো ৰঙা তেজ আছে। ইচ, বেলেগ ছোৱালী আৰু নাপালি তাত। পাইছিলোঁ। সেইবোৰে আকৌ টকাৰ পিছতহে দৌৰে। সংসাৰ চলক বা নচলক। হ'ব বাৰু, যি কৰিলি আৰু আমিতো সন্মতি জনাবই লাগিব। নহ'লে জানো সদায় এৰিবি? তেনেকুৱাও নহয় ঠিক কথাটো। কেতিয়া আহিবি ঘৰলৈ? বিহুত। এইবাৰ বিহুত তাইকো লগত লৈ যাম, দেখিবি তেতিয়া। হ'ব আৰু। আগজাননীটো দিবি, নতুন ভাই বোৱাৰী এজনে আহিব। সেইকাৰণে আগজাননীটো পালে মোৰ ভাই বোৱাৰীজনীক ৰঙা দলিচা পাৰি চৰণ ধুৱাই আনিব লাগিব নহয়। ইচ, কথা চাতাইৰ। ভাই বোৱাৰীৰ প্ৰতি যদি ইমানেই মৰম, তেন্তে আজিয়ে আহিলি হয়। কথা ক'বলৈ শিকিছ তই। বোৱাৰীজনীয়ে শিকালে নেকি? হ'ব বাৰু, আহিবি। আৰু এটা কথা, দেউতাকৰ কথাটো জনাবি। তয়ে জনাবি। মেঘালীয়ে খঙত ঠাচকৈ ফোনটো থৈ দিলে। ৰিচিভাৰটো উঠাই আকৌ সযতনে সামৰি থলে। ভায়েক ৰাতুলে আজি কোৰ্ট মেৰেজ কৰিলে। 2 ঘণ্টাৰ মূৰত সেইটো খবৰেই সি বায়েকক জনালে। বায়েকৰ মোবাইলটো ছুইচ অফ আছিল। সেয়ে টেলিফোনতে খবৰটো দিলে। দুলীয়াজানৰ ছোৱালী, শ্যাম বৰণীয়া। বায়েকে পচন্দ নকৰিব বুলিয়েই হেনো সি অতদিনে কথাটো লুকুৱাই থৈছিল। অৱশ্যে কথাৰ প্ৰসংগতে এদিন তাইৰ কথা ওলাইছিল, কিন্তু বায়েকক তাইৰ নামটোহে কৈছিল, কিন্তু লগ কৰাই দেখা কৰি দিয়া নাছিল। ৰাতুল আৰু বৰ্ণাশ্ৰী দুয়োটা একেটা অফিচতে চাকৰি কৰে। মেঘালীয়ে ভায়েকক আৰু 2টামান কথা সুধিম বুলি মনতে পাগুলি লৈছিল। পিছে কথাকেইটা মুখৰ আগতে ওলমি থাকিল। সোধাই নহ'ল। অফিচলৈ যোৱাৰ সময় হৈছিল। ফোনত কথা পাতি থাকিলে 12 বাজিব। সেয়ে কথাৰ পাতনি বেছি নেমেলিলে। মোবাইলটোকে ছুইচ অন কৰি উলিয়াই ল'লে। মেঘালীয়ে ভায়েকলৈ ফোন লগালে। তই দেউতাক নিজে ক'ব নোৱাৰনে? বা প্লিজ, দেউতাৰ প্ৰসংগ মোৰ আগত নুলিয়াবি। মোৰ খং উঠে। কি ক'লি? তোৰ খং উঠে? মানুহজন ভাল হ'লেও বেয়া হ'লেও তেওঁ আমাৰ দেউতা। হ'ব পাৰে, আমাৰ দেউতা তেওঁ হ'ব পাৰে। সেইজন মানুহৰ কথা তই মই চিন্তা কৰিব লাগিব বুলি মই নাভাবোঁ, আৰু তই নাভাবিবি। নহয় ৰাতুল, তই আৰু যুক্তি নিদিবি বা। সেই মানুহটোৱে আমাৰ কাৰণে কি কৰিলে?
দেউতাই নিচাসক্ত হৈ আমাৰ ঘৰখন বৰবাদ কৰিছিল। নিজৰ জীৱনটো নিচাৰ নামত শেষ কৰিলে। ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত কাঢ়ি ল'লে। আৰু বাপেক হোৱাৰ দায়িত্ব তেওঁ পালন কৰিলেনে? বেমাৰী মানুহটোৱে কি কৰিলেহেঁতেন? পুৰণি কথাবোৰ দোহাৰি থকাৰ কোনো প্ৰয়োজন নাই বা সত্যবোৰ লুকাই থকা নাই। তই জানা মই জানো। দেউতাই নিচাৰ সংগত পৰি ঘৰখন শেষ কৰিছিল। সম্পত্তি বুলিবলৈ যিখিনি আছিল তাৰে আধা বিক্ৰী কৰিছিল। তাৰ পৰিণতিত দেখিলি নহয় কি হ'লগৈ। আমি থানবান হৈ গ'লোঁ। মায়েনো তেখেতৰ যন্ত্ৰণা কিমান সহিব। মায়ে সদায় তেওঁক বুজাইছিল, এইবোৰ এৰিবই হ'ল। ল'ৰা ছোৱালী ডাঙৰ হ'ল, সিহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰক। দেউতাই আমাক গুৰুত্বই দিয়া নাছিল। বা তই পাহৰিলি নেকি মায়ে আমাৰ ভৱিষ্যতৰ কাৰণে কিমান চিন্তা কৰিছিল, কিমান কষ্ট কৰিছিল? তই জান বা আমাৰ মাৰ মৃত্যুৰ কাৰণ। মায়ে আমাৰ সুখৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছিল। মায়ে নিজে নাখাই আমাক খুৱাইছিল। নিজে নোখোৱাকৈ থকাৰ ফলত মা বেমাৰী হৈছিল আৰু মৃত্যু। মেঘালীয়ে কোনোমতে চকুপানীক বাধা দিব নোৱাৰি ৰাতুলৰ অসহ্যকৰ কথাখিনি শুনি কান্দি পেলালে। বা তই কান্দিছ? শুন বা, মাৰ মৃত্যুৰ পিছতো কিন্তু সেই মানুহটো দেখিছ নহয়, একেই থাকিল। কেতিয়াবা সুস্থ হৈ উঠিবলৈ চেষ্টা কৰিলেনে? সুদীৰ্ঘ এছোৱা সময়ত কোনো মানুহে এনেকৈ বিচনাত পৰি নাথাকে, লাগিলে জীৱন মৃত্যুৰ সৈতে যুঁজিয়ে নাথাকক কিয়। এইবোৰ তেওঁৰ ভণ্ডামি, বুজিছ? টকাবোৰ ঘৰতে বহি গিলি থাকিব পাৰিছেতো। কাষতে আছে নহয় ৰমেনদাৰ দোকানত বিক্ৰী কৰা চুলাই মদ। চুপ, তই বহুত কথাই কৈ পেলালি। প্ৰয়োজন আছিল বা, সেইকাৰণেহে কৈ পেলালোঁ। বা তই পাহৰিলি নে নয়নদা তোৰ পৰা আঁতৰি গ'ল কিয়? বিকিতাৰ ঘৰৰ পৰা বিয়াৰ তাৰিখ ঠিক হোৱাৰ পিছতো তোৰ বিয়াখন নহ'লগৈ কিয়? শুনি থাকিব নোৱাৰে আৰু তাই কাটি দিলে ফোনৰ সংযোগ। ৰাতুলে আকৌ ফোন কৰিছিল হ'বলা, তাই ৰিচিভ নকৰিলে। অফিচলৈ যোৱাৰ সময় হৈছে। ৰাস্তালৈ ওলাই আহিল মেঘালী। অটো ষ্টেণ্ডৰ ফালে আগবাঢ়িল তাই। বৰষুণ দি আছে। ভাদ মাহ, মূৰে গায়ে পাতি ল'ব পৰা চিপচিপীয়া বৰষুণ। অটো ষ্টেণ্ডৰ পৰা অটো এখন লৈ মেঘালী অফিচলৈ গ'ল। মেঘালীয়ে অটোৰ পৰা নামি নিজৰ টেবুললৈ ৰাওনা হ'ল। বাহিৰত তেতিয়াও কিনকিনীয়া বৰষুণ দি আছিল। আজি মেঘালীয়ে মনটো অফিচৰ কোনো কামতে ভালদৰে লগাব পৰা নাই। দুটিমান ফাইল এনেই ওপৰে ওপৰে নিৰীক্ষণ কৰিলে, কিন্তু ভালদৰে মনটো বহুৱাব পৰা নাই। আজি ভায়েক ৰাতুলৰ পৰা শুনা টপত কথাটোৱে মেঘালীক অফিচৰ কামত অশান্ত কৰি তুলিছে। মেঘালীয়ে টেবুলৰ পৰা উঠি আহি খিৰিকীৰে পৰ্দাখন আঁতৰাই বাহিৰলৈ জমি চালে। এই বৰষুণৰ বতৰতো অফিচৰ কৰ্মচাৰী দেৱজিৎ, অৰূপ, বিনয়হঁতে অফিচৰ ৰাস্তাৰ বিপৰীতে থকা ঘুমটিখনত আড্ডা দিবলৈ এৰা নাই। দোকানলৈ তামোল চিগাৰেটৰ সোৱাদ ল'বলৈ অহা আৰু দুজনমান চিনাকি বন্ধুৰ সৈতে তেওঁলোকৰ কথাৰ মহলাত নিমগ্ন। অফিচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপেন ককাইতেও ঘুমটিৰ আঁৰ লৈ এপালি চাধা মাৰি মাৰি আনন্দেৰে ইফালে সিফালে ঘূৰি চাই আছে। কিমাননো বয়স তাৰ? চাধাৰ প্ৰেমত পৰি মৰহাই পেলাইছে তাৰ শুৱনি ওঁঠ দুটা। সময় 2 বাজিছিল। মেঘালীয়ে নিৰীক্ষণ কৰি থকা ফাইল দুটা সামৰি কেণ্টিনলৈ বুলি ওলাই গ'ল। লাঞ্চ কৰেগৈ নেকি বাইদেউ? মেঘালীৰ একেবাৰে সন্মুখত একে অফিচতে কাম কৰা নিলয় বৰকাকতিয়ে মেঘালীক দেখি প্ৰশ্ন কৰিলে। নহয় লাঞ্চ কৰিলোঁ। আজি টিফিন আনিছিলোঁ। মিতালী বাইদেউলৈহে বাট চাই আছোঁ, এনেয়ে ক'লে মেঘালীয়ে। আচলতে এই মুহূৰ্তত তাইৰ মুখলৈ যেন এটা সঠিক শব্দ অহা নাই। অন্যমনস্ক হৈ গৈছে তাই। নিলয় বৰকাকতিয়ে তাইলৈ হাঁহি এটা মাৰি তাৰ পৰা গুচি গ'ল। কেণ্টিনৰ বাহিৰতে বহি থকা মিতালী বাইদেৱে সঁচাকৈ তাইৰ মুখৰ আগত আহি ওলালহি। বৰষুণত তিতি আছা কিয়? কাৰোবালৈ ৰৈ আছা? নাই, এনেই। আহা চাহ খাওঁ। মিতালী বাইদেৱে মেঘালীক কেণ্টিনলৈ মাতি লৈ গ'ল। 2 মিনিটৰ পিছতে চাহ আৰু চিঙৰা আহিল। মেঘালী কি ভাবি আছা? মনে মনে আছা যে? মিতালী বাইদেউৰ এটি কৌতূহল প্ৰশ্নত মেঘালীয়ে হাঁহি এটি মাৰি মিতালী বাইদেউক ক'লে, নাই, একো ভবা নাই। আজিচোন তোমাক বেলেগ ৰূপত দেখিছোঁ। মুখত অকণো হাঁহি নাই যে, মন বেয়া নেকি? আজি ভায়েক ৰাতুলৰ পৰা যিখিনি কথা শুনিছে সেইখিনিয়ে মেঘালীয়ে ভাবি আছে। মিতালী বাইদেউক কওঁ বুলি মুখেদিয়ে ওলাব খুজিছিল এই কথাটো। থাপ মাৰি ধৰিলে তাই। ৰাতুলৰ টপত কথাটো সামান্যকৈ জনোৱাৰ পিছতো মানুহজনীয়ে লগে লগে আৰম্ভ কৰি দিব এখন ৰামায়ণ অথবা মহাভাৰত। বাল্মীকিয়ে লৱ-কুশক নীতিজ্ঞান, আদৰ্শ, ৰণ কৌশলৰ দীক্ষা দিয়াৰ দৰে তেওঁ মেঘালীক জীৱন সম্পৰ্কীয় উপদেশ দিবলৈ সম্পূৰ্ণ আবেলিটো আজৰি ল'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টিৰ প্ৰথম অংশটি আপোনালোকক শুনালোঁ। এই কাহিনীটোৰ দ্বিতীয় অংশটো অহাকালিৰ ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাব। বন্ধুসকল, আজিৰ অংশটি শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।